আৰবি আছামিজ চেনেললৈ সকলোকে সাদৰে আমন্ত্ৰণ জনাই আজি আৰম্ভ কৰিব ওলাইছোঁ অসমৰ প্ৰথম অসমীয়া আমাৰ ভাষা আমাৰ সংস্কৃতি আমাৰ গৌৰৱ খণ্ড 2। নতুন প্ৰজন্মই এইবিলাক কথা জানি থোৱাটো ভাল, তেতিয়াহে আমি নিজকে নিজে অসমীয়া বুলি গৌৰৱ কৰিব পাৰিম। আহক আজি আৰম্ভ কৰোঁ অসমৰ প্ৰথম অসমীয়া। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞি বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী হ'ল নলিনীৱালা দেৱী। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হ'ল ছৈয়দা আনোৰা তাইমুৰ 1980 পৰা 81 চনত। অসমৰ প্ৰথম স্নাতক হ'ল আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম মহিলা ৰাজ্যপাল হ'ল সৌজনী নাইডু উত্তৰ প্ৰদেশৰ বাসিন্দা। অসমৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত হ'ল বিজয়লক্ষ্মী চলিহা। অসমত প্ৰথম স্থাপিত কলেজ হ'ল আমি সকলোৱে জানো কটন কলেজ। অসমৰ প্ৰথম চুক্তিকল্পৰ জন্মদাতা হ'ল লক্ষ্মীনাথ বেজবৰুৱা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আমি এনেধৰণৰ ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ। অসমৰ প্ৰথম অংকীয়া নাট হ'ল শংকৰদেৱ। Oh my god. অসমৰ প্ৰথম অসমীয়া নাট্যকাৰ বৈদ্যনাথ শৰ্মা, আধুনিক নাট্যকাৰ। চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। অসমৰ প্ৰথম অসমীয়া কথাছবি হ'ল জয়মতী, আমি সকলোৱে জানো। অসমৰ প্ৰথম অসমীয়া পৰিচালক হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা, চলচ্চিত্ৰ পৰিচালক। অসমৰ প্ৰথম অসমীয়া কথাছবি অভিনেত্ৰী হ'ল আইদেউ সন্দিকৈ, মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ, প্ৰথম অসমীয়া কথাছবি মহিলা অভিনেত্ৰী। অসমৰ প্ৰথম কথাছবি পৰিচালক হ'ল প্ৰমথেশ বৰুৱা, অসমৰ কথাছবি পৰিচালক। প্ৰথম অসমীয়া শিশু কথাছবি হ'ল অবুজ বেজেৰা। প্ৰথম অসমীয়া সামাজিক নাটক হ'ল ৰাম নৱমী। প্ৰথম অসমীয়া শিশু উপন্যাস হ'ল পাতালপুৰী। ভাৰতৰত্ন লাভ কৰা প্ৰথম অসমীয়া হ'ল গোপীনাথ বৰদলৈ। প্ৰথম অসমীয়া বুৰঞ্জীবিদ হ'ল হলিৰাম ফুকন। প্ৰথম অসমৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ল হলিৰাম ডেকা। অসমীয়া প্ৰথম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া হ'ল ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম সাহিত্য একাডেমী বঁটা বিজয়ী অসমীয়া হ'ল যতীন্দ্ৰনাথ দুৱৰা, বনফুল 1955 চন। প্ৰথম শংকৰদেৱ বঁটা বিজয়ী কীৰ্তিনাথ হাজৰিকা আৰু ভূপেন হাজৰিকা। প্ৰথম ৰাষ্ট্ৰীয় বঁটা পোৱা অসমীয়া চলচ্চিত্ৰ হ'ল পিয়লি ফুকন 1955 চনত ফণী শৰ্মা। স্বৰ্ণকমল পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ হ'ল হালধীয়া চৰাই বাওধান খায় জাহ্নু বৰুৱা।
ৰাষ্ট্ৰীয় শিশু বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ হ'ল তৰা 2008 চনৰ জাহ্নু বৰুৱা পৰিচালিত। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ' বনাবলৈ।